ভিডিওত আমি আলোচনা কৰিম লেটাৰ ৰাইটিং ফৰ্মেল এণ্ড ইনফৰ্মেল লেটাৰ। তো তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এই লেটাৰবোৰ। তো তোমালোকে চাই লোৱা, ইয়াতে ফাৰ্ষ্টৰ কুৱেশ্যনটো চাই লোৱা। এই লেটাৰটো ইম্পৰ্টেণ্ট হয়, ইয়াৰ আনচাৰটো তোমালোকে চাই লোৱা কেনেকৈ লিখিবা। বহুত ধুনীয়াকৈ ইয়াত লিখি দিয়া আছে, তো তোমালোকে এনেকৈ লিখিলে মাৰ্ক পাবাই। তো এই লেটাৰবোৰ প্ৰতিটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তোমালোকৰ SSLC এক্সামতো অহা লেটাৰবোৰ ইয়াতে ছাইডত লিখা আছে। এইটো 8ত আহিছিলে 2008 চনত। আৰু তোমালোকৰ চোৱা, এইটো নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা ইংলিছ কুৱেশ্যন পেপাৰখনতো এইটো লেটাৰ আহিছিলে। তো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এতিয়াও যাৰ যাৰ ডিষ্ট্ৰিক্টত এক্সাম হোৱা নাই, তোমালোকে ভালকৈ চাই ল'বা। ছয় মাৰ্কৰ কাৰণে কুৱেশ্যনটো আহে লেটাৰ ৰাইটিঙত। তাৰপিছৰ কুৱেশ্যনটো চোৱা, লেটাৰ টু দ্য এডিটৰ, এইটো আহে তোমাৰ। এইটো কুৱেশ্যনৰ ইম্পৰ্টেণ্ট হয়। লেটাৰ টু দ্য এডিটৰ কেনেকৈ লিখে ইয়াতে তোমালোকে চাই লোৱা। এইটো 4 নম্বৰ কুৱেশ্যনটো চাই লোৱা লেটাৰ। এইটো লেটাৰ টু দ্য এডিটৰ। এইকেইটা SSLC এক্সামত অহা লেটাৰ ৰাইটিং হয়। তো লেটাৰ হয় এইটো তোমালোকৰ 5 নম্বৰটো তোমাৰ 13ত আহিছিলে। এইটো SS এক্সামত আহিছিলে। তাৰপিছত এইটো 2014ত আহিছিলে। এইটো হাফ ইয়াৰলি এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। 7 নম্বৰ আৰু এটা চাই লোৱা। আঠ নম্বৰটো 2017ত আহিছিলে। তো প্ৰতিটো লেটাৰে তোমালোকৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ চাই ল'বা। 9 নম্বৰটো চাই লোৱা। তো আমাৰ ফৰ্মেল লেটাৰবোৰে আহে, এইকেইটা ইম্পৰ্টেণ্ট হয়। এইটো 18ত অহা আছিলে। 10 নম্বৰটো 19ত আহিছিলে। এঘাৰ নম্বৰটো চোৱা, এইটো তোমাক 20ত আহিছিলে। 12 নম্বৰটো তোমাৰ 22ত আহিছিলে। 13 নম্বৰটো চোৱা, এইটোৱে লাষ্ট 2023ত আহিছিলে। তো এইখিনি আছিলে এইটো ভিডিঅ'ত লেটাৰ ৰাইটিং। তোমালোকৰ প্ৰতিটো লেটাৰ এইটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়, তো তোমালোকে চাই ল'বা। আৰু হাফ ইয়াৰলি এক্সামত মই নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰশ্ন কাকতখন চাইছোঁ, এছে আহিছে। তো তোমালোকক মই এছে 2-3টামান দেখাই দিওঁ, তোমালোকে এইকেইটাও চাই লোৱা। তো এছেৰ ভিতৰত তোমালোকে ডিচিপ্লিন, এইটোতো তুমি চাব পাৰা। এইটো বহুতবাৰ আহিছে SSLC এক্সামত। এইখিনি আছিলে। ইয়াৰ পিছত আৰু এটা চোৱা, ফিজিকেল এক্সাৰচাইজটো তোমালোকে চাব পাৰা। তো আৰু এটা আছে চোৱা, চায়েন্স ইন এভৰিডে লাইফ। এইটো 23ত আহিছিলে, 17ত আহিছিলে। তো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, চাই লোৱা। এইটো ভিডিঅ'ত এইখিনি আছিলে। থেংক ইউ।